হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখাম যে আপোনালোকে NSDL পান কাৰ্ড কেনেকৈ ঘৰতে বহি নিজৰ মোবাইলতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আৰু পেন কাৰ্ড এপ্লাই কৰোঁতে আপোনালোকক কি কি ডকুমেণ্ট লাগিব আপোনালোকে নিশ্চয় জানে যে 1 এপ্ৰিলৰ পৰা কিন্তু ডকুমেণ্টে আপোনালোকৰ আধাৰ কাৰ্ড কিন্তু আপোনালোকৰ ডেট অফ বাৰ্থ হিচাপত কিন্তু এপ্ৰুভ নকৰে। আপোনালোকক কি কি ডকুমেণ্টছ দিব লাগিব ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকক সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত আজি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ শেষলৈ চাই থাকিব, তেনেহ'লে ভিডিঅ'টো বুজি পাব। আৰু আপোনালোকে ধুনীয়াকৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চাই পেলাই আপোনালোকে কি কৰিব, মোৰ চেনেল যদি নতুন হৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব। এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব নাই। আৰু ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে ইমান পৰিমাণ শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতে ধুনীয়াকৈ ভিডিঅ'টো চাই ঘৰতে বহি নিজৰ মোবাইলেদি ধুনীয়াকৈ পেন কাৰ্ড এপ্লাই কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে ইতিমধ্যে কিন্তু লাগু হৈ গৈছে যে 2026 এপ্ৰিলৰ 1 তাৰিখৰ পৰা কিন্তু লাগু হৈ গৈছে পেন কাৰ্ড বনাওঁতে আপোনালোকৰ কিন্তু আধাৰ কাৰ্ড কিন্তু ডেট অফ বাৰ্থ হিচাপত কিন্তু আপোনালোকক ব্যৱহাৰ কৰা নহয়। আপোনালোকক কি ডকুমেণ্টছ এতিয়া দিব লাগিব আপোনালোকক সকলো বস্তু কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম, অৰ্থাৎ আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে NSDL পেন কাৰ্ড কেনেকৈ এপ্লাই কৰিব বন্ধু বান্ধৱীসকল সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো কিন্তু শেষলৈ নাচালে আপোনালোকে একো বুজি নাপাব। মই মাজতে কিবা যদি কৈ দিওঁ আপোনালোকে এইটো যদি স্কিপ কৰি গৈছে তেনেহ'লে আপোনালোকে কিন্তু একো বুজি নাপাব। বন্ধু বান্ধৱীসকল, সেইটো কাৰণে আপোনালোকে কি কৰিব লাগে, আপোনালোকে যিকোনো এটা মোবাইলৰ পৰা আপোনালোকে যিকোনো ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰটো ওপেন কৰি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ চাৰ্চ বাৰত যাব, আৰু মই এইটো ৱেবছাইটৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দি থম। আপোনালোকে ধুনীয়াকৈ তাত কপি কৰি পেলাই ডাইৰেক্টলি আপোনালোকে পেষ্ট কৰি দিব। আৰু পেষ্ট কৰি দিয়াৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকে ডাইৰেক্টলি এইটো ৱেবছাইটত এনেকুৱাকৈ আহি যাব, আৰু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ৱেবছাইটখন খোল খাব। নিশ্চয় আপোনালোকে দেখা পাইছে। প্ৰথমত হৈ গ'ল, তাৰপিছত আপোনালোকে কি কৰিব, এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ধুনীয়াকৈ কৰণীয় কাম আপোনালোকে নিশ্চয় আপোনালোকে ইয়াতে দেখা পাইছে। বন্ধু বান্ধৱীসকল, নিউ পেন কাৰ্ড আৰু কাৰেকশ্যন পেন কাৰ্ড আপোনালোকে ইয়াতে কিন্তু দুটা অপশ্যন দেখা পাইছে। মই আপোনালোকক ধুনীয়াকৈ A to Z প্ৰচেছ এতিয়া আপোনালোকক শিকাই দিম। বেছি কথা নকয় বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকৰ কৰণীয় কাম কি হ'ল, আপোনালোকে ওপৰতে কিন্তু আপোনালোকে নিশ্চয় ইয়াতে দুটা অপশ্যন দেখা পাইছে। আপোনালোকক ধুনীয়াকৈ দেখাই দিছে বন্ধু বান্ধৱীসকল, আপোনালোকে নিউ এপ্লিকেশ্যন আৰু আপোনালোকে ইয়াতে দেখা পাইছে কাৰেকশ্যন। বন্ধু বান্ধৱীসকল, আপোনালোকে কি কৰিব, নিউ এপ্লিকেশ্যনত ধুনীয়াকৈ ক্লিক কৰিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব, আপোনালোকে সন্মুখত পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ধুনীয়াকৈ স্কিপ কৰিব, অৰ্থাৎ স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰিব। আৰু স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে ফাৰ্ষ্টতে দেখা পাইছে যে চিলেক্ট পেন এপ্লিকেশ্যন, আপোনালোকে ইয়াতে চিলেক্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে প্ৰথমতে দেখা পাইছে ইয়াতে কিন্তু দুটা অপশ্যন আছে। নিউ পান ফৰ্মত আপোনালোকে দুটা অপশ্যন দেখা পাইছে, এটা 95 ফৰ্ম আৰু এটা হ'ল আপোনালোকৰ 93, অৰ্থাৎ N94 ইণ্ডিয়ান চিটিজেন। আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল, 93 and 94 যিটো দেখা পাইছে সেইটো ফৰ্মত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তাৰপিছত ৰাইট চাইডে দেখা পাইছে ইয়াতে চিলেক্ট এপ্লিকেশ্যন কেটাগৰী। ইয়াতে আপোনালোকৰ এপ্লিকেণ্টৰ যিটো নেকি কেটাগৰীটো ইয়াতে কিন্তু চিলেক্ট কৰিব লাগিব। আপোনালোকে তাতে ক্লিক কৰিব, চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰতে দেখা পাইছে ইয়াতে কিন্তু ইণ্ডিভিজুৱেল বুলি এটা অপশ্যন আছে। ইণ্ডিভিজুৱেল অপশ্যনত ধুনীয়াকৈ ক্লিক কৰিব। ইণ্ডিভিজুৱেল অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দিব লাগিব এপ্লিকেশ্যনৰ ইনফৰমেশ্যন, যিটো নেকি এপ্লিকেশ্যনৰ নেম হয়, অৰ্থাৎ এপ্লিকেশ্যনৰ ইনফৰমেশ্যন ইয়াতে দিব লাগিব। মই আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ A to Z বস্তু দেখাই দি আছোঁ, প্লিজ আপোনালোকে ধুনীয়াকৈ চাই থাকক। প্ৰথমতে আপোনালোকে এপ্লিকেণ্টৰ ফাৰ্ষ্ট নেম দিব লাগিব, তাৰপিছত মিডল নেম, তাৰপিছত লাষ্ট নেম। মিডল নেম থাকিলে দিব, নাথাকিলে নাই। আৰু য'ত ফাৰ্ষ্ট নেম আছে আপোনালোকে লাষ্ট নেমটো দি দিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ দি দিব, এপ্লিকেণ্টৰ আধাৰ কাৰ্ড চাইছে ধুনীয়াকৈ ডেট অফ বাৰ্থটো দি দিব। আৰু আপোনালোকে কি কৰিব, ইয়াতে এটা ভেলিড অৰ্থাৎ আপোনালোকৰ জিমেইল এটা দি দিব। ইয়াতে কৈছে যে এণ্টাৰ ভেলিড জিমেইল, আপোনালোকে জিমেইলটো দি দিব, তাৰপিছত এটা মোবাইল নম্বৰ দি দিব। বন্ধু বান্ধৱীসকল, তাৰপিছত তলতে আপোনালোকে এটা সৰু এটা টিক বক্স দেখা পাইছে, ধুনীয়াকৈ তাতে ক্লিক কৰিব। আৰু তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি আহিব। স্ক্ৰলটো ডাউন কৰি আহিলে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় তলতে ইয়াতে কিন্তু নিশ্চয় এটা অপশ্যন দেখা পাইছে। আপোনালোকে লক্ষ্য কৰিলে কিন্তু তলতে এটা অপশ্যন দেখা পাইছে, ইয়াতে কিন্তু I am not robot বুলি এটা অপশ্যন আছে, ধুনীয়াকৈ তাতে ক্লিক কৰিব। আৰু কিছুমান সময়ত চাৰ্ভাৰৰ প্ৰব্লেম থাকিলে এইটো কিন্তু একচেপ্ট নকৰিব পাৰে, আপোনালোকে কোচিছ কৰিব, অৰ্থাৎ আপোনালোকে চেষ্টা কৰিব এইটো কিন্তু এনেকুৱা ৰাইট চাইড হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপ্ৰেছ কৰিব। এণ্টাৰপ্ৰেছটো খোলাৰ পিছত আপুনি ইয়াতে নিশ্চয় দেখা পাইছে যে কংগ্ৰেচুলেশ্যন ইউৰ ট্ৰেকিং নম্বৰ অৰ্থাৎ ছাকচেছফুল হৈ গৈছে। বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ইয়াতে ট্ৰেকিং নম্বৰটো ধুনীয়াকৈ নোট কৰিব বা আপোনালোকে কপি কৰিব, অৰ্থাৎ আপোনালোকে স্ক্ৰীনশ্বটটো কৰি ৰাখিব পাৰে। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে এটা অপশ্যন দেখা পাইছে, নিশ্চয় ইয়াতে আপোনালোকে কি কৰিব, কণ্টিনিউ অপশ্যন বুলি এটা অপশ্যন আছে। বন্ধু বান্ধৱীসকল আপোনালোকে কণ্টিনিউ ধুনীয়াকৈ ক্লিক কৰিব। আৰু আপোনালোকে নোটটো যিটো নেকি অৰ্থাৎ কপি কৰি থৈ দিছে বন্ধু বান্ধৱীসকল, এইটো নম্বৰটো কিন্তু সাৱধানে ৰাখিব। তাৰপিছত কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপ্ৰেছ খোল খাব।
এন্টারপ্রাইজটো খোলাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকক কিন্তু ইয়াতে 5টা ষ্টেপ আহিছে। 1 নম্বৰ ষ্টেপ কিন্তু আপোনালোকৰ যিটো নেকি গাইডলাইন হয় সেইটো কিন্তু অলৰেডি ফিল আপ হৈ গৈছে। তাৰপিছত পাৰ্চনেল ডিটেইলছ এইটো ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে কিন্তু যিটো নেকি কেণ্ডিডেটছ ডিটেইলছ হয় এইটো আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে এৰিয়া কোড এইবিলাক যিটো নেকি হয় এইবিলাক ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। তাৰপিছতে আপোনালোকে ফাইনেল সাবমিট কৰিব পাৰিব। বন্ধু বান্ধৱীসকল সকলো বস্তু কিন্তু A to Z দেখাই দিম। আপোনালোকে কি কৰিব স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ওপৰত যিটো নেকি টিক মাৰ্ক দিয়া আছে সেইটোতে থাকিব দিব। ইয়াতে আপোনালোকক একো কৰিব নালাগে যে বেলেগ বেলেগ টিক মাৰ্ক আপোনালোকে লগাব নালাগে। যেনেকৈ আপোনালোকে ফাৰ্ষ্টত যিটো টিক মাৰ্ক আছে সেইটোৱে লগাই দিব। ঠিক আছে। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব স্কুলটো ধুনীয়াকৈ ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ দেখা পাইছে দুটা টিক মাৰ্ক অপশ্যন আছে। ইয়াতে কিন্তু আপোনালোকৰ প্ৰথম যিটো আছে সেইটো টিক মাৰ্কে থাকিব দিব। আপোনালোকে ইয়াতে একো কৰিব নালাগে। ঠিক আছে। তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে তলতে দেখা পাইছে ইয়াতে কৈছে যে আধাৰ নম্বৰ এণ্টাৰ আধাৰ নম্বৰ। আপোনালোকে আধাৰ নম্বৰৰ অৰ্থাৎ লাষ্টত যিটো নেকি 4টা নম্বৰ আছে সংখ্যা আছে আপোনালোকে লাষ্ট 4টা সংখ্যা ইয়াতো খালী বক্সত ভৰাই দিব। আৰু ভৰাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ কৰিনে কাম কি হ'ল মই বন্ধু বান্ধৱীসকল আপোনালোকৰ সকলো বস্তু কিন্তু A to Z দেখাই দি আছো। আপোনালোকে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন বজাই দিয়ক আৰু ভিডিঅ'টো লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক। আৰু ভিডিঅ'টো ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে জানিবৰ কাৰণে প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকে লাষ্ট 4 ডিজিট কোড বহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে চিলেক্ট অপশ্যন দেখা পাইছে ইয়াতে প্লিজ চিলেক্ট বুলি এটা অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ কৰিব তাতে ক্লিক কৰিব। আৰু তাতে ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে য়েছ আৰু নো বুলি এটা অপশ্যন আছে। ইয়াতে কৈছে যে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো আধাৰ কাৰ্ডৰ ফটো দিয়ে যদি আপোনালোকে পান কাৰ্ডত আহিব খোজে তেনেহ'লে আপোনালোকে য়েছ মাৰিব। আৰু যদি নোখোজে আপোনালোকৰ যে মই বেলেগ ফটো লগাম তেনেহ'লে আপোনালোকে নো অপশ্যন ক্লিক কৰিব। ঠিক আছে। তাৰপিছত আপোনালোকে নো অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে অক অপশ্যন দেখা পাইছে এটা প্ৰচেছ আহিব। আপোনালোকে অক অপশ্যনত ক্লিক কৰি দিব। পিছতে আপোনালোকে কি কৰিব স্কুলটো ধুনীয়াকৈ ডাউন কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে তলতে ইয়াতে দেখা পাইছে নেম ফৰ আধাৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নেম আছে ইয়াতে ধুনীয়াকৈ নেমটো বহাই দিব। নেমটো বহাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে কিন্তু নিশ্চয় দেখা পাইছে আপোনাৰ নেম অলৰেডি শ্ব' কৰিব আকৌ। তাৰপিছত আপোনালোকে ইয়াতে কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ ইয়াতে একো কৰিব নালাগে। আপোনালোকে খালি ইয়াতে চিলেক্ট কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে মেল ফিমেল যিটো হয় আপোনালোকে যিটো জেণ্ডাৰ নেকি হয় আপোনালোকে জেণ্ডাৰটো ধুনীয়াকৈ ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। ঠিক আছে। জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ খুজিছে আপোনালোকে দিব নালাগে বা ইচ্ছা কৰিলে আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব পাৰে। তাৰপিছত আপোনালোকে কি কৰিব স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে ডিটেইলছ খুজিছে আপোনালোকৰ পেৰেণ্টছৰ ডিটেইলছ অৰ্থাৎ আপোনালোকৰ ফাদাৰ নেম। বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব প্ৰথমতে ইয়াতে কিন্তু আপোনালোকৰ ফাদাৰ ফাৰ্ষ্ট নেম তাৰপিছত আপোনালোকৰ মিডল নেম তাৰপিছত আপোনালোকৰ লাষ্ট নেম অৰ্থাৎ আপোনাৰ নামটো যেনেকুৱা বহাইছে সেনেকুৱাকৈ ধুনীয়াকৈ বহাই দিব। আপোনালোকৰ মাদাৰ নেম দিব নালাগে। ঠিক আছে। তাৰপিছত আপোনালোকে বন্ধু বান্ধৱীৰ তলফালে আহিব। তলফালে অহাৰ পিছত আপোনালোকৰ নেক্সট অপশ্যন দেখা পাইছে ধুনীয়াকৈ কি কৰিব তাতে নেক্সট অপশ্যনত ক্লিক কৰি দিব। আৰু নেক্সট অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাব অৰ্থাৎ লোডিং হৈ গ'লে আপোনালোকৰ নেক্সট ষ্টেপলৈ আহি যাব য'ত নেকি আপোনালোকৰ কেণ্ডিডেট যিটো নেকি আদাৰ্ছ ডিটেইলছ হয় সেইটো ফিল আপ কৰিব লাগিব। ঠিক আছে। আপোনালোকে ইয়াতে কৈছে যে প্লিজ চিলেক্ট দ্য চল্ড ইণ্ডিভিজুৱেল। আপোনালোকে ইয়াতে ইনকাম কি কৰে আপোনালোকে ইনকাম আছে নাই আপোনালোকে নাথাকিলে ন ইনকাম দিব আৰু থাকিলে ইনকাম বুলি দি দিব। ঠিক আছে। তাৰপিছত আপোনালোকে কি কৰিব বন্ধু বান্ধৱী ইয়াতে একো কৰিব নালাগে। আপোনালোকক ধুনীয়াকৈ কি কৰিব স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰি অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু পুৰণীয়া কাম একো নাই আপোনালোকে নিশ্চয় দেখা পাইছে। মই আপোনালোকক দেখাই দি আছোঁ। ইয়াতে কিন্তু কৈ আছে যে আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ ভিলেজ বা ষ্টেট পোষ্ট অফিচ এইবিলাক আপোনালোকে একো কৰিব নালাগে। আপোনালোকে যদি ষ্টেপ বাই ষ্টেপ চাই আছে তেনেহ'লে আপোনালোকে নিশ্চয় বুজি পাব। আৰু ইয়াতে কিন্তু অপশ্যন একো নাহে আপোনালোকে চিলেক্ট কৰা একো অপশ্যন নাহে। ঠিক আছে। আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ স্কুলটো ডাউন কৰি পেলাই আপোনালোকে কি কৰিব ধুনীয়াকৈ তলফালে আহি যাব। তলফালে অহাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাব আপোনালোকৰ মোবাইল নম্বৰটো শ্ব' কৰিব। তাৰপিছতে আপোনালোকে ইয়াতে কি কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকৰ কাণ্ট্ৰি কোডটো ধুনীয়াকৈ বহাব লাগিব। কাণ্ট্ৰি কোডটো বহাৰ পিছত আপোনালোকৰ তলতে যিটো নেকি STD কোড হয় এইটো ধুনীয়াকৈ বহাই দিব। আপোনালোকৰ STD কোড কিন্তু এক ষ্টেটত আপোনালোকৰ আপোনালোকৰ এক ডিষ্ট্ৰিক্টত এক ধুনীয়া আপোনালোকৰ কোড থাকে। আপোনালোকৰ কোডটো ধুনীয়াকৈ বহাই দিব। তাৰপিছত তলত স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ৰেচিডেণ্ট ষ্টেটত আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। প্ৰথম যিটো ৰেচিডেণ্ট হয় এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব স্কুলটো ডাউন কৰিব। আৰু স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে নেক্সট অপশ্যন দেখা পাইছে ধুনীয়াকৈ নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে কিন্তু অট'মেটিকলি নেক্সট ষ্টেপ আহি যাব। আপোনালোকৰ 3টা ষ্টেপ কিন্তু অলৰেডি ইয়াতে ফিল আপ হৈ গৈছে আপোনালোকে নিশ্চয় দেখা পাইছে। তাৰপিছত আপোনালোকৰ 4 নম্বৰ ষ্টেপ যিটো হয় সেইটো কিন্তু ইয়াতে ফিল আপ কৰিব লাগিব। আপোনালোকে ইয়াতে এৰিয়া কোডটো বহাব লাগিব বন্ধু বান্ধৱীসকল। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ট্ৰাইব আপোনালোকে ইয়াতে দিব লাগিব আৰু আপোনালোকৰ যোনটো ৰেচিডেণ্ট কোড হয় ইয়াতে কিন্তু বহাব লাগিব। তাৰপিছত নাম্বাৰ ইয়াতে আপোনালোকে দিব লাগিব। আপোনালোকে নিশ্চয় ইয়াতে বুজি পাইছে। ধুনীয়াকৈ আপোনালোকে ফিল আপ কৰি দি দিব। ঠিক আছে।
তাৰপিছত বন্ধু তলতে আপোনালোকে কিন্তু পিনকোড নিশ্চয় দেখা পাইছে, ধুনীয়াকে আপোনালোকে ইয়াতে ক্লিক কৰিব, আপোনালোকে পিনকোডটো ধুনীয়াকে বহাই দিব। বন্ধু পিনকোড বহাই দিয়াৰ পিছত আপোনালোকে ধুনীয়াকে স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে কিন্তু এটা অপশ্যন দেখা পাইছে, ইয়াতে কিন্তু চিলেক্ট ফ্ৰম, আপোনালোকৰ ইয়াতে কি কৰিব, প্ৰথমতে আপোনালোকে যিটো নেকি ইণ্ডিয়া চিটিজেন হয় এইটো ধুনীয়াকে চিলেক্ট কৰিব। ঠিক আছে, এইটো ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত কিন্তু তলত যিটো নেকি দেখা পাইছে যে আপোনালোকৰ এৰিয়া কোড অলৰেডি কিন্তু আপোনালোকৰ চুজ হৈ যাব। অসমটো ষ্টেটটো আপোনালোকৰ অলৰেডি আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে চিটি যিটো নেকি দেখা পাইছে চিটি অপশ্যন ধুনীয়াকে আপোনালোকে ক্লিক কৰিব। চিটি অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল মোৰ যিহেতু নেটটো অলপ শ্ল' মাৰিছে সেইকাৰণে ইয়াতে শ্ব' কৰা নাই, ধুনীয়াকে আহি যাব। মই আপোনালোকক ধুনীয়াকে দেখাই দি আছো। আপোনালোকে চিটি অপশ্যন অহাৰ পিছত ইয়াতে নিশ্চয় দেখা পাইছে, মই ইয়াতে কিন্তু চিলেক্ট কৰি লৈছো চিটিটো আমাৰ মঙলদৈ, মই মঙলদৈ চিলেক্ট কৰি লৈছো। আপোনালোকে যিটো সেইটো চিলেক্ট কৰিব। তাৰপিছত আপুনি কি কৰিব, তলতে দেখা পাই যে ইয়াতে ফেটছ এটা অপশ্যন আছে, আপোনালোকে ধুনীয়াকে কি কৰিব ফেটছ অপশ্যনত ক্লিক কৰি দিব। ঠিক আছে, আৰু ফেটছ অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি আপোনালোকৰ তলতে এটা অপশ্যন দেখা পাইছে, সৰু এটা টিক বক্স বুলি এটা অপশ্যন আছে। টিক বক্সত ধুনীয়াকে আপোনালোকে টিক লগাই দিব। আৰু টিক বক্সত টিক লগাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ফৰ্মখন অলৰেডি অট'মেটিকলি ফিল আপ হৈ যাব। মই আপোনালোকক ধুনীয়াকে দেখাই দি আছো, আপোনালোকে ধুনীয়াকে চাই থাকক। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ইয়াতে কিন্তু নেক্সট বুলি এটা অপশ্যন আছে, আপোনালোকে নেক্সট অপশ্যনত ধুনীয়াকে ক্লিক কৰিব। আৰু নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট পেজলৈ যেনেকুৱাকৈ গুচি আহিব। গুচি অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে এইটো লাষ্ট ষ্টেপ, আপোনালোকে এইটো ষ্টেপ ধুনীয়াকে চাই আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু ফিল আপ কৰি পেলাই আপোনালোকে কি কৰিব, আপোনালোকে ধুনীয়াকে ছাবমিট অপশ্যনত ক্লিক কৰিব। আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ইয়াতে লক্ষ্য কৰিছে নে, ইয়াতে কিন্তু আপোনালোকৰ যিটো নেকি প্ৰুফ অফ এড্ৰেছ বুলি এটা অপশ্যন আছে, আইডেন্টি প্ৰুফ হিচাপত আছে, অলৰেডি কিন্তু আধাৰ কাৰ্ড ইয়াতে কিন্তু চিলেক্ট হৈ আছে। আপোনালোকে কিন্তু ডেট অফ বাৰ্থ যিটো নেকি হয়, আপোনালোকে ইয়াতে কিন্তু আধাৰ কাৰ্ড দিব নালাগিব। আপোনালোকে ইয়াতে কিন্তু গাইডলাইন দিয়া আছে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখা পাইছে। আগত চিলেক্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে কিন্তু অপশ্যন আহিছে আধাৰ কাৰ্ডৰ। এতিয়া আপোনালোকে যদি চাই আধাৰ কাৰ্ডৰ কোনো অপশ্যন নাই, আপোনালোকৰ ডেট অফ বাৰ্থৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ ড্ৰাইভিং লাইচেন্স বা ইণ্ডিয়ান পাছপোৰ্ট, ডোমিচাইল আপোনালোকে ইত্যাদি ইত্যাদি আছে, কিন্তু ইয়াতে আধাৰ কাৰ্ডৰ কোনো অপশ্যনে নাই। আপোনালোকে ইয়াতে আধাৰ কাৰ্ড চিলেক্ট কৰিব নোৱাৰিব। আপোনালোকে কি কৰিব, ড্ৰাইভিং লাইচেন্স বা আপোনালোকৰ ইণ্ডিয়ান পাছপোৰ্ট বা আপোনালোকৰ ডোমিচাইল বা আপোনালোকৰ আই কাৰ্ড এইবিলাক দি পেলাই আপোনালোকে ধুনীয়াকে কি কৰিব বন্ধু বান্ধৱীসকল, আপোনালোকে এনেদৰে দি পেলাই আপোনালোকে ধুনীয়াকে ডেট অফ বাৰ্থৰ এইটো প্ৰুফ আপোনালোকে দিব পাৰে। ঠিক আছে, এতিয়া আমি আহিম মেইন পইণ্টলৈ বন্ধু বান্ধৱীসকল। এতিয়া আপোনালোকে কি চিলেক্ট কৰিব, পাছপোৰ্ট চিলেক্ট কৰিব নালাগে, আপোনালোকে ডোমিচাইলটো চিলেক্ট কৰিব। আৰু ডোমিচাইলটো ইজিলি পোৱা যায় য'তে ত'তে। আপোনালোকে ডোমিচাইলটো চিলেক্ট কৰি পেলাই আপোনালোকে কি কৰিব, ধুনীয়াকে পেজটো আগলৈ লৈ যাব। ঠিক আছে, আপোনালোকে নিশ্চয় বুজি পাইছে। তাৰপিছত আপোনালোকে কি কৰিব, স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনাৰ নেমটো ইয়াতে অলৰেডি শ্ব' থাকিব। আপোনালোকে কি কৰিব, তাৰপিছত ৰাইট চাইডে চিলেক্ট অপশ্যন দেখা পাইছে, তাতে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব, চেল্ফ অপশ্যন যিটো নেকি দেখা পাইছে, চেল্ফ অপশ্যনত ধুনীয়াকে ক্লিক কৰি দিব। নিশ্চয় বুজি পাইছে। আৰু চেল্ফ অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱ চেল্ফ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে তলৰ ফালে আহিব। তলৰ ফালে অহাৰ পিছত আপোনালোকে যোনটো নেকি পিনকোড হয়, পিনকোডটো আপোনালোকে ধুনীয়াকৈ বহাই দিব। আৰু পিনকোডটো বহাই দিয়াৰ পিছত আপোনালোকৰ ডেটটো অলৰেডি থাকিব বন্ধু বান্ধৱ। তাৰপিছত তলত আপোনালোকৰ নেম শ্ব' কৰিব। তাৰপিছত আপোনালোকৰ যিটো নেকি ডিজিটেল চিগনেচাৰ হয়, ধুনীয়াকৈ আপোনালোকে ইয়াতে কি কৰিব, এতিয়া আপোনালোকে ভাবিব পাৰে ডিজিটেল চিগনেচাৰ কি। ডিজিটেল চিগনেচাৰত আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ নিজৰ নামটো বহাই দিব। ঠিক আছে, মই যেনেকুৱাকৈ বহাই দি আছো আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকে ধুনীয়াকৈ এনেকুৱাকৈ কি কৰিব, নিজৰ নামটো ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত বন্ধু বান্ধৱ আপোনালোকে তলৰ ফালে আহিব। আৰু তলৰ ফালে অহাৰ পিছত আপোনালোকে ইয়াতে আপলোড ফাইল এটা দেখা পাইছে, আপোনালোকে কিন্তু ইয়াতে আপোনালোকৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। তলত আপোনালোকে এটা অপশ্যন দেখা পাইছে বন্ধু বান্ধৱীসকল, য'ত নেকি আপোনালোকে ইয়াতে কৈছে যে ন' ফাইল চিলেকশ্যন বুলি এটা অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব, তাতে ক্লিক কৰিব। আৰু তাতে ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিটো নেকি অৰ্থাৎ মোবাইলৰ পৰা আপোনালোকে এটা ফৰ্ম অলৰেডি ফিল আপ কৰিব লাগিব, যিটো নেকি মই প্ৰথমতে কৈছো যে 93 and 94 বুলি এটা অপশ্যন আছে। সেইটো ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু এইটো ফৰ্মটো ফিল আপ কৰি পেলাই আপোনালোকে কি কৰিব, PDF ফাইল আপোনালোকে জমা কৰি ৰাখিব, অৰ্থাৎ PDF ফাইল বনাই থৈ দিব। তাৰপিছত আপোনালোকে এইটো আপলোড ফাইলত ক্লিক কৰি পেলাই আপোনালোকে ধুনীয়াকৈ PDFটো আপলোড কৰি দি দিব। নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰিব। আৰু ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন অপশ্যন আহি যাব, য'ত নেকি আপোনালোকে স্কেনাৰ আহিব। আৰু স্কেনাৰ আহি পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, স্কেনাৰৰ আপোনালোকে ধুনীয়াকৈ কি কৰিব, ফোন কৰিব, গুগল পে'ৰ পৰা আপোনালোকে 160 টকাটো ধুনীয়াকৈ বন্ধু বান্ধৱীসকল আপোনালোকে পে' কৰি দি দিব। আৰু পে' কৰি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ছাকচেছ হৈ যাব। ছাকচেছ হোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ ইয়াতে নিশ্চয় দেখক পৰ্টেলত আপোনালোকে ছাকচেছ হৈ যাব। অলপ ৱেইট কৰিব। অলপ ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু এখন ৰিচিপ্ট আহিব, যিটো নেকি মই এতিয়া আপোনালোকক দেখাম। প্লিজ আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে চাই থাকক। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ বন্ধু বান্ধৱীসকল। আৰু ভিডিঅ'টো যদি বুজি পোৱাত কিবা অসুবিধা হৈছে প্লিজ আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন ৰিচিপ্ট আহিব। আৰু ৰিচিপ্টখন আপোনালোকে কি কৰিব, ধুনীয়াকৈ ডাউনলোড কৰি
কৰি পেলাই আপোনালোকে থৈ দিব। য'ত নেকি এইটো ৰেচিপি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব বন্ধু বান্ধৱীক আপোনালোকৰ পেন কাৰ্ডটো হৈছে নে নাই। আৰু আপোনালোকে কি কৰিব, জিমেইলত কিন্তু আপোনালোকৰ পেন কাৰ্ডটো 3 দিনৰ ভিতৰত আহি যাব আৰু পোষ্টেলত কিন্তু আপোনালোকৰ পেন কাৰ্ডটো আহি যাব, য'ত আপোনালোকে যাই পেলাই ৰিচিভ কৰিব লাগিব। আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।